গোৰ্খা জনগোষ্ঠীৰ তিহাল উৎসৱে দিলে সমন্বয়ৰ বাৰ্তা। বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ মিলনভূমিত পৰিণত তামুলপুৰৰ ভোলাঝাৰ। ভোলাঝাৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে পালন কৰিলে সম্প্ৰীতিৰ দেউচি। পোহৰৰ উৎসৱ দীপাৱলীৰ সমান্তৰালকৈ ৰাজ্যজুৰি গোৰ্খাসকলে পালন কৰিলে 5 দিনীয়াকৈ তিহাৰ উৎসৱ। এই উৎসৱ উপলক্ষে জনগোষ্ঠীটোৱে অতি উলহ মালহেৰে পালন কৰে পৰম্পৰাগত দেউচি ভৈলী। কিন্তু ইয়াৰ মাজতে তামুলপুৰৰ ভোলাঝাৰ অঞ্চলত দেখা গ'ল কিছু ব্যতিক্ৰমী দৃশ্য। আমি ভোলাঝাৰীয়া নামৰ এটি জনপ্ৰিয় সামাজিক মাধ্যমৰ গোটৰ আহ্বানত তিহাৰৰ অন্তিম দিনাখন অঞ্চলটোৰ বাঙালীপাৰাত পালন কৰা দেখা গ'ল সম্প্ৰীতিৰ দেউচি, য'ত গোৰ্খা জনগোষ্ঠীৰ লগতে আদিবাসী, বৰ্মন কাছাৰী, কেওটকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰি একেলগে দেউচি গাই দিলে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে স্থানীয় শিক্ষক তথা সমাজকৰ্মী হোমলাল শৰ্মাৰ গৃহ প্ৰাংগণত গীতে মাতে পালিত এই অনুষ্ঠানত পূৰ্বে বন্তি প্ৰজ্বলন কৰি মায়াবিনী গীতৰে ভোলাঝাৰৰ বাসী ৰাইজে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত শিল্পী জুবিন গাৰ্গক। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী অৰ্জুন উপ্ৰেতি, সমাজকৰ্মী সঞ্জীৱ বৰ্মন, যুৱ সমাজকৰ্মী প্ৰকাশ পৌৰেল, যুৱ সমাজকৰ্মী তথা সাংবাদিক বিপ্লৱ চিমৰিয়া, সমাজকৰ্মী প্ৰকাশ শৰ্মা, ঋতুৰাজ চণ্ডী, পৰশু নিৰোলা, সাংবাদিক পৱন নাথকে ধৰি অঞ্চলটোৰ বহু যুৱক যুৱতী উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, টাইম 60 অসম। ভোলাঝাৰীয়া যিটো আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে বৃহত্তৰ ভোলাঝাৰ অঞ্চলত খাঙুৰি, এই গ্ৰুপৰ জৰিয়তে আমাৰ স্থানীয় আমাৰ ভাইটি তথা গুৱাহাটী হাইকোৰ্টৰ উকিল ব্ৰজন কাকতি ডাঙৰীয়াৰ তত্বাৱধানত মোৰ ঘৰত, মই হোমলাল শৰ্মা মোৰ ঘৰত সম্প্ৰীতিৰ এটা এনাজৰী আমাৰ গোৰ্খাসকলৰ অন্যতম জাতীয় উৎসৱ জাতীয় উৎসৱৰ অংশস্বৰূপ দেউচি ভৈলী প্ৰদৰ্শন কৰা হ'ল। এই ক্ষেত্ৰত মই নথৈ আনন্দিত হৈছোঁ আৰু মই এই চেগতে ভোলাঝাৰীয়া গ্ৰুপ আৰু ব্ৰজন কাকতি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইদৰেই আমাৰ মাজত সম্প্ৰীতিৰ যিটো এনাজৰীডাল আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন ভাষা ভাষী ব্যক্তিসকলৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হওক। আমি সকলো জনগোষ্ঠীৰ যিটো কৃষ্টি আছে, সংস্কৃতি আছে, আমি এইদৰে যাতে উদযাপন কৰিব পাৰোঁ আৰু আমাৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি কৰিব পাৰোঁ, সেইটো মই কামনা কৰিছোঁ। মই শেষত পুনৰবাৰ তেওঁক ধন্যবাদ দিছোঁ আৰু আগলৈ যাতে আমি এইদৰে আমাৰ বৃহত্তৰ ভোলাঝাৰ অঞ্চলত এটা এক ভোলাঝাৰীয়া, এক শ্ৰেষ্ঠ ভোলাঝাৰীয়া আৰু শ্ৰেষ্ঠ অসমীয়া হিচাপে আমি অৱদান দিব পাৰোঁ অসমবাসীলৈ, অসম ৰাজ্যলৈ, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। আমি ভোলাঝাৰীয়া ফেচবুক আৰু হোৱাটছআপ গ্ৰুপ সকলোৱে জানে অসমৰ জনপ্ৰিয় গোট, এটা সামাজিক মাধ্যমৰ গোট। সেই আমি ভোলাঝাৰীয়া গোটৰ উদ্যোগত সম্প্ৰতি অসমৰ যিখিনি গোৰ্খা অধ্যুষিত অঞ্চল আছে তাত চলি থকা পবিত্ৰ ভাইটিজৰ লগত সংগতি ৰাখি চলি থকা দেউচি যি উৎসৱ, এই দেউচি উৎসৱটোক সম্প্ৰীতিৰ দেউচি বুলি আমি ভোলাঝাৰীয়া গোটৰ উদ্যোগত জুবিনদাৰ আদৰ্শৰে জুবিনদাক শ্ৰদ্ধা জনাই আজি আমি ভোলাঝাৰ বাঙালীপাৰাত এই উৎসৱটো সম্প্ৰীতিৰ দেউচি উৎসৱটো আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই কাৰ্যসূচীটোত আমাৰ ভোলাঝাৰ অঞ্চলৰ ভালে সংখ্যক জনগোষ্ঠীৰ সকলো লোককে আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোক আমাৰ মাজত উপস্থিত আছে আৰু সকলোৱে মিলি সম্প্ৰীতিৰ দেউচি আমি গাইছোঁ। এয়া আমি সমাজৰ প্ৰতি আমাৰ যি জুবিনদাই কৈ থৈ যোৱা যিটো আদৰ্শ, সেই আদৰ্শক আমি আগুৱাই নিব বিচাৰিছোঁ। এইটো আজিৰ তাৰিখত গোৰ্খাসকলৰে উৎসৱ নহয়, যিদৰে বিহু অকল অসমীয়াৰে উৎসৱ নহয়, দেউচিও ঠিক সেইদৰে অকল গোৰ্খাসকলৰে নহয়, ই আমাৰ প্ৰাণৰ উৎসৱ। আমি সৰুৰ পৰাই দেউচি গাইছোঁ আৰু আজিও আমাৰ অন্তৰত আমাৰ এই সময়টোত দেউচিয়ে আমাৰ
গীত এতিয়াও চলি আছে। যিহেতু এই সময়খিনিত আমি জুবিনদাৰ যি হেৰুৱাৰ যি বেদনা, সেই বেদনাৰ মাজতে আমি আনন্দত কৰা নাই। জুবিনদাৰ প্ৰতি তেওঁৰ আদৰ্শক লৈ তেওঁৰ প্ৰতি সন্মান জনাই, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই আজি আমি ভোলাজেৰে গোটেই এই সম্প্ৰীতিৰ দেউচী উৎসৱটো আমি উদযাপন কৰিছো। আমি অসমৰ 3 কোটি জনতাই নহয়, সমগ্ৰ ভাৰতবৰ্ষই নহয়, বিশ্ববাসীও আজি বিচাৰি আছে যে জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। আমি বিচাৰিছো জুবিন দাই ন্যায় 100% পাবই লাগিব। কোন জড়িত আছে তাক আমি চৰকাৰৰ দায়িত্ব, এইটো চৰকাৰে উলিয়াই আনিব লাগিব আৰু আদালতত ইয়াৰ বিচাৰ প্ৰক্ৰিয়া হ'ব। এইটো আমি সকলোৱে জানো, যাতে দোষীক এক বিন্দু কোনো কাৰণতে মানে সাৰি নাযায়, সেইটো আমি দাবী জনাইছো। জুবিনদাৰ হত্যাকাৰী আমি বিচাৰিছো ফাঁচী কাঠত ওলামক। আমি ভোলাজেৰে বা ভোলাজাৰ বাহিৰৰ দাবী নহয়, সমগ্ৰ অসমবাসী ভাৰতবাসীৰ দাবী যে জুবিনদাৰ হত্যাকাৰী ফাঁচী কাঠত ওলমিব লাগিব। আজি প্ৰথমতে আমি অসমীয়া সম্প্ৰদায় কেওট কলিতাবোৰ আছে, নাথ সম্প্ৰদায়ৰ আছে, বৰ্মন কছাৰী তেখেতসকলৰ পৰা আছে, আদিবাসী ছাত্ৰ সন্থাৰ ল'ৰা আছে, ঠিক সেইদৰে গোৰ্খাসকলৰো বিভিন্ন তেখেতসকলৰো আমাৰ ঠাল আছে, তেখেতসকলো উপস্থিত আছে। সকলো জনগোষ্ঠীৰে লোক আজি ইয়াত আছে। সম্প্ৰীতিৰ যিটো আমি এটা আশা কৰিছিলো সেইটো আজি সফল হৈছে আৰু ভাল লাগিছে। এই চেগতে সকলো ভোলাজাৰবাসী ৰাইজলৈকে আৰু বিভিন্ন জনগোষ্ঠীৰ পৰা অহা প্ৰতিনিধিবৰ্গক আমি ভোলাজিৰা গোটৰ পৰা আমি ধন্যবাদ জনাইছো। লগতে অহা ডিচেম্বৰ মাহত আমি ভোলাজেৰিয়া আৰু নতুন আজিৰ কবিতা গোষ্ঠী আৰু ভোলাজাৰবাসী ৰাইজৰ উদ্যোগত ভোলাজাৰ বাঙালীপাৰাৰ ওচৰতে থকা দেওচুঙা নদীৰ পাৰত বহুভাষিক কবিতা গীতেৰে এখন ধায়তী অনুষ্ঠান আমি পাতিবলৈ গৈ আছো। এই সকলোৰে সহযোগ আমি বিচাৰিম। ভোলাজাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী সমূহ সংগঠন তথা ৰাইজ একত্ৰিত হৈছো। আজি জুবিনদাৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ আমি বহুদিন আগতেই আমি ভোলাজেৰিয়া হিচাপে আমি ভোলাজেৰিয়া এটা গ্ৰুপ, আমি হোৱাটছএপ গ্ৰুপ আছিলো, তাৰপিছত এইটো এটা আমাৰ ডাঙৰ গ্ৰুপ হৈ গ'ল আৰু আমি বিভিন্ন কাৰ্যপন্থা ইতিমধ্যে গজন কাকতিদেৱৰ তেওঁলোকৰ লগ লাগি আমি কৰি আহিছো। জুবিন দাই যি কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই, ঠিক তেনেকুৱা এটা আদৰ্শ লৈ আমিও এই অঞ্চলত কাম কৰাৰ মানসিকতালৈ আগবাঢ়িছো আৰু আজি আমাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছো। আৰু আজি আমি এই সম্প্ৰীতিৰ দেউচী হিচাপত যি গোৰ্খা জনগোষ্ঠীৰ যি উৎসৱ দেউচী আমি পালন কৰিছো। অনাগত দিনত আমি অন্যান্য জাতি জনগোষ্ঠীৰ সকলো যিবোৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি আছে তথা সকলোৰে সমন্বয় লৈ আমি আগবাঢ়ি যাম আৰু আমাৰ এই মফচলীয়া ভোলাজাৰ অঞ্চলৰ আমি এটি সুনাম কঢ়িয়াই আনিব পাৰিম আৰু যি সম্প্ৰীতিৰ এনাজৰী, এই সমন্বয়ৰ যিটো সাঁকো আমি এই ভোলাজাৰ অঞ্চলৰ পৰা গঢ়িম বুলি আমি আশা ৰাখিছো। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিহেতু মিলনভূমি এই ভোলাজাৰ অঞ্চল, গতিকে এই ভোলাজেৰে গ্ৰুপৰ দ্বাৰাই আমি আমাৰ যি সম্প্ৰীতিৰ এনাজৰী আৰু অধিক টনকিয়াল কৰি বান্ধিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছো। আজি আমাৰ গাঁৱৰে স্থানীয় আমাৰ শিক্ষকৰ পুত্ৰ শ্ৰী বৰ্মন কাকতিদেৱে যি আমাৰ অঞ্চলত লৈ আহি এখনি গ্ৰুপ খুলিলে, সেই গ্ৰুপ হ'ল ভোলাজেৰিয়া গ্ৰুপ। সেই গ্ৰুপৰ জৰিয়তে আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰ আমাৰ গোৰ্খা অসমীয়া ভাইসকল বা আদিবাসী কোচ ৰাজবংশী বিভিন্ন জনগোষ্ঠীৰ লোকসকলক সমন্বিত কৰি আমাৰ ইয়াতে আজি দেউচী, ভৈলী ইত্যাদি সংগীতৰ দৰে নৃত্যৰ লগতে বিভিন্ন প্ৰতিযোগিতা বা অনুষ্ঠানৰ আয়োজন কৰিলে। লগতে আমাৰ স্বৰ্গীয় জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা গ'ল। গতিকে সকলোটিকে আমাৰ ব্ৰজেন দা সমন্বিতে সকলোটিকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱা বুলি মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।